কম্পিটিটিভ এক্সামৰ প্ৰস্তুতি কৰি থকা সৰহসংখ্যক ষ্টুডেণ্টৰে আটাইতকৈ বেয়া পোৱা এটা ছাবজেক্ট হ'ল ইণ্ডিয়ান হিষ্ট্ৰী বা ভাৰতীয় ইতিহাস। ইয়াৰ মূল কাৰণ হৈছে ইয়াৰ এক দীঘলীয়া চিলেবাছ। যেতিয়া আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িবলৈ লওঁ, যেতিয়া এখন আমি কিতাপ মেলি লওঁ, আমি দেখা ইমানখিনি টপিক, ইমান দীঘলীয়া চিলেবাছ দেখিলেই ভয় কৰাটো স্বাভাৱিক। কিন্তু স্মাৰ্ট ষ্টাডি কৰা সকলৰ বাবে এই এক কোনো টান কাম নহয়, কাৰণ তেওঁলোকে জানে কোনখিনি পঢ়িব লাগে, কোনখিনি পঢ়িব নালাগে। মই যদি আপোনালোকক কওঁ মাত্ৰ 20টা পেজ অতি সহজকৈ পঢ়িব পাৰিলেই আপোনালোকে অসম চৰকাৰৰ বিভিন্ন চাকৰি যেনেদৰে আছাম পুলিচ, SI, কনষ্টেবল, ADRE, 3rd গ্ৰেড, 4th গ্ৰেড এনেকুৱা লেভেলৰ পৰীক্ষাসমূহৰ 90%তকৈ অধিক প্ৰশ্ন ছল্ভ কৰিব পাৰিব, তেন্তে আপোনালোকে মানি ল'বনে? হয়, মই আজি আপোনালোকলৈ এনেকুৱা এটা PDF লৈ আহিছোঁ, যোনটো PDF পঢ়িলে ইণ্ডিয়ান হিষ্ট্ৰীৰ 90%তকৈ অধিক প্ৰশ্ন আপোনালোকে এই পৰীক্ষাসমূহত ছল্ভ কৰিব পাৰিব। আহক আপোনালোকক PDFটো প্ৰথমে দেখাই লওঁ। এই PDFটোত সিন্ধু ঘাটি উপত্যকাৰ পৰা আৰম্ভ কৰি ভাৰত স্বাধীন হোৱালৈকে যিখিনি ইম্পৰ্টেণ্ট টপিক, গোটেইখিনি টপিকৰে অতি সহজকৈ কিছুমান নোটছ বনাই থোৱা আছে। এই নোটছখিনি আপোনালোকে ইজিলি পঢ়িব পাৰিব আৰু মনত ৰাখিবলৈ খুব সহজ। গতিকে এই PDFটো কাক কাক লাগে আপোনালোকে কমেণ্ট কৰি জনাব। মাত্ৰ ন্যূনতম কিবা এটা মূল্য দি এই PDFটো আপোনালোকে ল'ব পাৰিব।